বিয়া বাৰীৰ কাৰণে আহে, সতি সন্তান যাৰ নাই সিহঁতেও আহি পূজা ফালি দিলে পায়। পুখুৰীটোত মাটি খান্দোতে তাৰমানে গাখীৰ পানী ওলাইছিল, ট্ৰেক্টৰলৈ ভয় খাই আৰু তেতিয়া প্ৰায় নাখান্দা হৈ গ'ল ইয়াত। নমস্কাৰ, স্বাগতম আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আজি পুনৰবাৰ স্বাগতম জনালোঁ। আৰু আজি এটা বিশেষ ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আৰু বিশেষ বুলি মই এইকাৰণে কৈছোঁ, আজি মই আছোঁ উপস্থিত দৰং আৰু ওদালগুৰিৰ জিলাৰ এটা সীমাত। আৰু সেই সীমাত এটা ঐতিহ্যমণ্ডিত যি মন্দিৰ, যি গোপন ৰহস্য সোমাই আছে, সেই ৰহস্যৰ পম খেদি আজি আমি আহিলোঁ মন্দিৰত। আৰু মন্দিৰৰ নামটো আৰু মন্দিৰ ভাগ সম্পূৰ্ণ এটা বেলেগ। মন্দিৰৰ নামটো হ'ল আপোনাৰ মাধৱ গোহাঁই মন্দিৰ। হয়, মাধৱ গোহাঁই মন্দিৰ। কিন্তু এই মাধৱ গোহাঁই মন্দিৰ বুলি ক'লে আচলতে আমাৰ মনলৈ ভাৱ হয় যে হয় বিষ্ণু মন্দিৰ, যিহেতু মাধৱ যে কৃষ্ণ মন্দিৰ, তেনেকুৱা ধৰণৰ এটা মনলৈ ভাৱ হয়। কিন্তু নহয়, এই মাধৱ গোহাঁই নাম আৰু এই মন্দিৰৰ মাজত এটা কাহিনী ৰহস্য আছে। আৰু সেই কাহিনী মই গোটেইখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰিম। তাৰ আগত মই ক'ব বিচাৰিছোঁ, এই মাধৱ গোহাঁই মন্দিৰ হ'ল বাবাৰ মন্দিৰ, হয় শিৱ মন্দিৰ। গতিকে শিৱ বাবাৰ এভাগ ইয়াত সুন্দৰ মন্দিৰ, আৰু এইভাগেই হৈছে মাধৱ গোহাঁই মন্দিৰ। মই আপোনালোকক ভিতৰলৈ লৈ যাম। আৰু এই গছজোপা দেখা পাইছেনে? গছজোপা এজোপা বিশেষ গছ। এই গছজোপাৰ তলতে আছে যে বাবাৰ যি লিংগ। আৰু হয়, আচলতে আমি মন্দিৰভাগ যদিও ওপৰত আছে, আমি তললৈ নামি আহিছোঁ। আৰু ইয়াত তলতে যি বাবাৰ লিংগ, কিমান আচৰিত চক, মানে ইমান এটা জাগ্ৰত, এই মাটিৰ তলত বুলিয়ে ক'ব লাগিব, তলৰ আছেহি। আৰু বাবাৰ যি গছত মই ক'লোঁ এজোপা যি বৃক্ষ আছে, আৰু একদম পুৰণা এজোপা বৃক্ষ, আৰু সেই বৃক্ষজোপাৰ তলতে যি বাবাৰ লিংগভাগ আছে। আপোনালোকে আহিলে সঁচাই গাৰ নোম শিয়ৰি উঠিছে। বৃক্ষজোপাৰ তলত, যদিও বৃক্ষৰ তলত আছে, কিন্তু বাবাৰ লিংগভাগ একেবাৰে তলত আছে। গতিকে মই আপোনালোকক ওচৰৰ পৰা গোটেইখিনি দেখুৱাম বা দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আমাৰ প্ৰভু এখেতেও আচলতে বহুত এই বয়সলৈকে সুন্দৰভাৱে তেওঁক বাবাক সেৱা শুশ্ৰূষা কৰি আহিছে। বহুত আগৰ শিৱ মন্দিৰ, কিন্তু এই 7 দিন 7 ৰাতি বোলে ভূমিকম্প হৈছিল। ভূমিকম্প হোৱাত এই শিলৰ মন্দিৰটো ভাঙি গ'ল। ভাঙি যোৱাত বহুত দিন পৰি আছিল এনেকৈ। পিছত ৰাইজ আহি চালে যে নাই, ইয়াততো এটা শিৱ মন্দিৰ আছে, গতিকে আমি পূজা কৰোঁ। পূজা কৰাৰ পিছত তেওঁ এই ভাওনা কৰিলে শিৱৰাত্ৰি পাতি ভাওনা কৰিলে। আৰু ইয়াত পানী ঢালিলে শিঙৰি পৰ্যন্ত যায়। আৰু বুঢ়া গোহাঁই আছে মন্দিৰ মঙলদৈত। পুখুৰী এটা আছে ইয়াতে, নগাঁও পামৰ পুখুৰী বুলি কয় এতিয়া। গতিকে এই পুখুৰীটোতো গাখীৰ চাখীৰ যায়, চোৱা চিন্তি হ'লে সেইবিলাক লাৰাচুৰা নকৰে। চাকৰিৰ কাৰণেও আহে বা বিয়া বাৰীৰ কাৰণেও আহে, সতি সন্তান যাৰ নাই সিহঁতেও আহি পূজা ফালি দিলে পায়। তেওঁলোকৰ মনৰ আশাবিলাক পূৰ্ণ হয়। আৰু চাওক, আপোনালোকে চাব পাৰিব, এইখিনি হ'ল শিলাস্তম্ভ। এই পৰিত্যক্ত অৱস্থাত আছে। কেইবাটাও এনেধৰণৰ শিলাস্তম্ভ দেখা পাইছোঁ। কিছুমান মূৰ্তি ইয়াতে অংকন কৰা আছে। আৰু মই ভাবোঁ পুৰাতত্ত্ব বিভাগে যদি অলপ গুৰুত্ব দিয়ে, নিশ্চয় এনেকুৱা বহুতো তথ্য আৰু চাগে নিশ্চয় উদ্ঘাটন হ'ব, যিহেতু ইয়াত বহুত তেনেধৰণৰ শিলাস্তম্ভ পৰি আছে। বৃক্ষজোপাৰ তলতো যদি চাব পাৰে, চাওক এই বৃক্ষজোপাৰ তলতো কিন্তু সেই শিলাস্তম্ভ আছে, যথেষ্টখিনি ইয়াত আছে। খুব সম্ভৱ জনামতে এটা ডাঙৰ বৰফিংকৰ ফলত আচলতে এইখিনি এনেদৰে পৰি ৰ'লে। আৰু বৃক্ষজোপা দেখিলেই কিবা এটা যেন আচৰিত লাগে। সৰ্পও আছে নিশ্চয় আছক, আৰু পাৰৈ বাঁহ লৈছে, ভিতৰতে তেওঁলোকে পাৰৈ বাঁহ লৈ আছে। আৰু আপোনালোক যদি জনাওঁ যে মই যে আপোনালোকক কৈছিলোঁ, বা আমাৰ পূজাৰী প্ৰভুজনে যিটো কথা ক'লে যে তাত আচলতে গাখীৰ ঢালিলে গাখীৰ আহি পিনি ইয়াত ওলাইহি। হয়, ইয়াতে যিখিনি স্থানীয় লোক আচলতে তেখেতলোকো কৈছে বহুত বছৰৰ আগতে সেইখিনি এটা প্ৰমাণ আছিলে ইয়াত। তাত যিহেতু গাখীৰ যদি ঢালা যায়, তাত যদি গাখীৰ ঢালে এই পুখুৰীত আহি পিনি সেই গাখীৰ পায়হি। আচলতে প্ৰকৃতিৰ নিয়ম, এইটো বিজ্ঞান বুলিয়ে ক'ম নে, ধৰ্ম বুলিয়ে ক'ম নে, ভগৱানৰ যি বাবাৰ মহত্ব বুলিয়ে ক'ম নে, নাজানো। আচলতে যোনে যেনেদৰে বিশ্বাস যেনেদৰে ল'ব পাৰে, সেইখিনি কথা আমাক পূজাৰী জনে আমাক জনালে। আৰু সেই কথাখিনি সত্যতা যিখিনি প্ৰমাণ, স্থানীয় বাসিন্দা ন, এই গাঁৱৰে হয়, ওচৰ চুবুৰীয়া। আৰু এই পুখুৰীটোৰ বিষয়ে অকণমান জনাওকচোন আমাক। এই পুখুৰীটো আচলতে কেনেদৰে? কিবা মই শুনা পালোঁ, তেখেতে ক'লে যে তাত গাখীৰ দিলে ইয়াত ওলাইহি বুলি। তেনেকুৱা কিবা আছে নেকি কাহিনী? আগৰ ৰজা দিনীয়া খান্দা পুখুৰী। হয়। গতিকে ইয়াতে গাখীৰ দিলে আগত ওলাইছিল, আজিকালি ধৰ দেখা নাযায়। আৰু পুখুৰীটোত মাটি খান্দোতে তাৰমানে গাখীৰ পানী ওলাইছিল, তলে ভয় খাই আৰু তেতিয়া প্ৰায় নাখান্দা হৈ গ'ল ইয়াত। আপোনালোকৰ দিনত দেখা পালে নেকি? আমাৰ দিনত দেখা পোৱা নাই, আমাৰ দেউতাহঁতৰ দিনত দেখা পাইছে। তাৰমানে আমাৰ দেউতাহঁতো গুচিয়ে গ'ল, তাৰপিছত আমি আহিলোঁ।
গতিকে আমাৰ দিনত আমি মানে খালি গাখীৰ পানী খানতে ওলোৱা দেখিছিলোঁ আৰু বাকী শুনিছিলোঁ আমি আগত যে ইয়াতে শিৱ মন্দিৰত গাখীৰ ঢালিলে ইয়াত ওলায়। গতিকে হয় আপোনালোকক গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আচলতে আমাৰ পূজাৰী তেখেতকো আমি দেউতাকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাৰ ফালৰ পৰা সেৱা নিবেদন কৰিছোঁ। আৰু তেখেতে আচলতে ইমান সুন্দৰভাৱে মন্দিৰভাগ পৰিচালনা কৰি আছে, এইটো বয়সতো বহুত বছৰ হ'ল ইয়াতে লগতে জড়িত হৈ আছে। আৰু আশা কৰোঁ আপোনালোকে আহিলে নিশ্চয় এটা সুন্দৰ পৰিৱেশত, প্ৰাকৃতিক পৰিৱেশত এই মন্দিৰভাগ আছে সুন্দৰভাৱে পাব। আৰু আপোনালোকে চাই নিশ্চয় লগ পাবই, ওচৰতে আপুনি থাকেই। হয়, কোনো কথা নাই, আপোনালোকে তেখেতে আচলতে যিহেতু মন্দিৰৰ ওচৰতে থাকে, আপোনালোকে যেতিয়াই আহে যেনেদৰে আহে নিশ্চয় আপোনালোকে সেয়া পূজা অৰ্চনা কৰিবলৈ সুবিধা পাব। আৰু আজিলৈ আমি বিদায় জনাইছোঁ। আৰু যদি আমাৰ চেনেলৰ ভিডিঅ' আজি আপোনালোকে প্ৰথম চাইছে তেন্তেহ'লে আশা কৰিম আমাৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে, আগত আহি থকা দিনত এনেধৰণৰ নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।